অসম প্ৰকাশন পৰিষদৰ এটা বঁটা আছিল জীৱনজোৰা সাধনা বঁটা। আচলতে এই বঁটাটো পূৰ্বতে আছিল প্ৰকাশন পৰিষদ বঁটা আৰু প্ৰকাশন পৰিষদ বঁটাটোৰ পৰা জীৱনজোৰা সাধনা বঁটালৈকে ৰূপান্তৰ কৰা হৈছিল। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমাক পৰামৰ্শ আগবঢ়াইছিল যাতে এই বঁটাটো পুনৰ সাহিত্য বিষয়ক কৰিব লাগে আৰু এই বঁটাটোৰ সৈতে প্ৰকাশককো বঁটা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আমি এইবাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে আমি অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা নামেৰে এই বঁটাটোক এইবাৰ নামাঙ্কিত কৰিব খুজিছোঁ আৰু এই বঁটাটোৰ উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থ এই তিনিওটা বিষয়কে সাহিত্যৰ তিনিওটা সৃষ্টিশীল বিষয়ক সামৰি লোৱা হ'ব। 2018 চনৰ 1 জানুৱাৰীৰ পৰা 2020 চনৰ 31 ডিচেম্বৰলৈকে এই সময়ছোৱাত প্ৰকাশ হোৱা উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থ এই বঁটাৰ কাৰণে নমিনেশ্যনৰ কাৰণে বা প্ৰতিযোগিতাৰ কাৰণে সামৰি লোৱা হ'ব আৰু যিখন গ্ৰন্থ পুৰস্কৃত হ'ব, এই বঁটাৰ কাৰণে মনোনীত হ'ব, সেই গ্ৰন্থখনৰ লেখকেও 2 লাখ টকাৰ পুৰস্কাৰ পাব আৰু সেই গ্ৰন্থখনৰ প্ৰকাশকেও 2 লাখ টকাৰ পুৰস্কাৰ পাব।